নিয়ন্ত্ৰিত এই জনসংখ্যা বৃদ্ধিয়ে কি ৰূপ লয় আজি কোনোবাই ক'ব পাৰে যে গৰুটোতো বেলেগেও চুৰি নিব পাৰে কিন্তু বাস্তৱ সত্যটো সকলোৱে জানো মই কিয় ক'ম যে এই কামটো নহ'বই বুলি পেলাই এই কামটো মই আপোনাৰ যে এইবিলাক ভেকু ভাওনা বুলি পেলাই মই কিহৰ কাৰণে সমৰ্থন প্ৰত্যাহাৰ কৰিম গতিকে মই এজন অসমীয়া হিচাপে চকু মুদি বিষয়টো সমৰ্থন জনাইছোঁ চকু মুদি সমৰ্থন জনোৱাৰ কাৰণটো এইটোৱে অন্ততঃ এই ঘৰখিনি ভাঙি দিয়াটো খুব প্ৰয়োজন চাওক উচ্ছেদৰ প্ৰসংগটো তেতিয়াহে আহিল যেতিয়া বেদখলৰ প্ৰসংগটো আহিল আৰু মই এই কথাটো প্ৰায় কৈয়ে আছোঁ প্ৰথমৰ পৰাই যে বেদখল শব্দটোৱে বেআইনী গতিকে বেদখল শব্দটোৱে হৈছে বেআইনী গতিকে বেআইনীভাৱে আমি দখল কৰা কথাটোৱে হৈছে বেদখল গতিকে যদি মই চৰকাৰী মাটিৰ বেদখল কথাটো বাদ দিলোঁ যদি আপোনাৰ মাটিত আপোনাৰ ঘৰৰ মাটিত 10 লেচা মাটি বা 1 কঠা মাটিত কোনোবা এজন ব্যক্তি আহি যিকোনো কাৰণতে বেদখল কৰি সেই ভূমি অধিগ্ৰহণ কৰে আপুনি এজন ব্যক্তি হিচাপে সেই কথাখিনি মানি ল'বনে যদি আপুনি মানি নলয় আপুনি উচ্ছেদৰ বিৰোধিতা কৰাৰ কিন্তু প্ৰসংগ আহিব নোৱাৰে বা নৈতিক অধিকাৰ আপোনাৰ আহিব নোৱাৰে গতিকে উচ্ছেদৰ প্ৰসংগটো তেতিয়াহে আহিছে যেতিয়া আপুনি বেদখল কৰিছে আৰু মই ভাবোঁ যে এনেদৰে এফালৰ পৰা মোৰ দৃষ্টিত যিটো কথা চকুত ধৰা পৰিছে বুলডোজাৰ লগাই প্ৰশাসনে উচ্ছেদ কৰিছে মানে নিশ্চয় আইন আদালতৰ মানে আপোনাৰ অনুমতি নোহোৱাকৈ এনেকুৱা এটা ধৰণৰ কাম কৰিব নোৱাৰে আৰু এই যিটো বেদখল হৈছে এই যিটো বেদখল ই এক এক প্ৰক্ৰিয়া এই বেদখলটো এনেকুৱা নহয় যে এই বেদখলটো প্ৰায় 5 বছৰত হৈছে 2 বছৰত হৈছে 10 বছৰত হৈছে এনেকুৱা নহয় এইটো প্ৰায় 30 বছৰীয়া এক প্ৰক্ৰিয়া গতিকে মোৰ দৃষ্টিত কিন্তু এই কথাটোৱে অন্য এক গুৰুত্বপূৰ্ণ কথাহে দাঙি ধৰিছে যে এই বেদখলৰ প্ৰক্ৰিয়াটো আজি বিগত 30 বছৰে ৰাজনৈতিক কাৰণতে হওক আপোনাৰ সামাজিক কাৰণতে হওক বা যি কাৰণতে নহওক যিসকল লোকে এই বেদখল কৰিলে সেই বেদখল লোকসকলক আমি ভূমিসমূহ বেদখল কৰিবলৈ দিলোঁ কেলে গতিকে এই উচ্ছেদ প্ৰক্ৰিয়াৰ লগতে আমি সেই কথাটো গুৰুত্ব দিব লাগিব যে 30 বছৰ আগত বেদখল কৰিবলৈ পাৰ্মিশ্যন দিয়া সেই চাৰ্কুল অফিচাৰজন ক'ত গ'ল সেই এডিচিজন ক'ত গ'ল কোনজন ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত এইসকল লোকে আহি পেলাই বেদখল কৰিব পাৰিছিল একেদিনে নহ'ব এই কথাটো কোনো ধৰণৰ ৰাজনৈতিক পৃষ্ঠপোষকতা নথকাকৈ প্ৰশাসনিক পৃষ্ঠপোষকতা নথকাকৈ কোনেও আহি পেলাই একেদিনাই আহি পেলাই কোনো এখন বনাঞ্চলক বেদখল কৰিব নোৱাৰে ই এক কণ্টিনিউৱাছ প্ৰচেছ এই প্ৰচেছটো যে হৈ আছে মই ভাবোঁ এইটো ইমানতে ক্ষান্ত থাকিব নালাগে সেইসকল ৰাজনৈতিক নেতাক সেইসকল চাৰ্কুল অফিচাৰক সেইসকল এডিচিক তেওঁ দৰকাৰ পেলাই আজিৰ তাৰিখত ৰিটায়াৰ হৈ গুচি যাওক সেই ৰিটায়াৰ হৈ যোৱা মানুহজনকো আনিব লাগে গতিকে এই প্ৰক্ৰিয়াটো যেতিয়াহে কৰিব পাৰিব তেতিয়াহে গোটেই প্ৰক্ৰিয়াটো সফল হ'ব বুলি ভাবোঁ আৰু মই এনেকুৱা কথা নকওঁ যে বহুতে এইবিলাক কথা কৈ আছে যে বেদখল কৰিছে তেওঁলোকক আকৌ বেলেগ ঠাইত সহাৱস্থানৰ কাৰণে ভূমি দি আছে আটাইতকৈ সমস্যা ক'ত কৰিছে গম পাইছেনে এই কথাটো প্ৰায় সকলোৱে কৈও আছে মই তাৰ মাজতে কওঁ যে এই বেদখলটো আজি ধুবুৰীৰ এজন ব্যক্তি আহি পেলাই লখিমপুৰত বেদখল কৰিছে লখিমপুৰৰ এজন গৈ বঙাইগাঁৱত কৰিছে বঙাইগাঁৱৰ এজন গৈ পেলাই আপোনাৰ কাছাৰত কৰিছে কাছাৰৰ এজন গৈ পেলাই আপোনাৰ কাৰ্বি আংলঙত কৰিছে আটাইতকৈ ডাঙৰ সমস্যা হৈছে এইটো একোটা অঞ্চলৰ জনগাঁথনি পৰিৱৰ্তন কৰি দিয়ে আৰু যেতিয়া একোটা অঞ্চলৰ জনগাঁথনিৰ পৰিৱৰ্তন হৈ যায় পৰ্যায়ক্ৰমত সেই অঞ্চলটোৰ ৰাজনৈতিক পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে আৰু এটা অঞ্চলত যেতিয়া ৰাজনৈতিক পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে সেই অঞ্চলটোৰ সামাজিক পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে এতিয়া মই মোৰ অঞ্চলত যিটো অঞ্চলত বসবাস কৰিছিলোঁ সেই অঞ্চলটোৰ সামাজিক পৰিৱৰ্তন সেই অঞ্চলটোৰ জনগাঁথনি পৰিৱৰ্তনে কালক্ৰমত গৈ 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 সেই অঞ্চলটোৰ সামাজিক পৰিৱৰ্তন কৰিবলৈ আৰম্ভ কৰিব চাওক বেদখলৰ প্ৰসংগটোত সাধাৰণতে বহুতেই মিয়া মুছলমানসকলক দোষাৰোপ কৰিছে আৰু বহুতেই কৈছে যে অকল মিয়া মুছলমানে বেদখল কৰা নাই সঁচা কথা অকল মিয়া মুছলমানসকলে হয়তো বেদখল কৰা নাই কিন্তু আপুনি যদি ষ্টেটিষ্টিকেলি চাই বা আপুনি যদি এটা অনুসন্ধান কৰি চাই দেখিব এই বেদখলটোৰ লগত সৰহ সংখ্যক জড়িত ব্যক্তি হৈছে মিয়া মুছলমান এই মিয়া মুছলমানসকলৰ এতিয়া চাওক মোৰ ঘৰ যোনটো অঞ্চলত আছে আমি এটা অসমীয়া প্ৰধান অঞ্চলত থকা ঘৰ মোৰ ঘৰৰ পিছফালৰ গাঁওখনৰ মানুহকো কলং নদীয়ে বা কপিলিয়ে আপোনাৰ বানৰ সময়ত একদম তেওঁলোকৰ অৱস্থা কাহিল কৰি দিয়ে কিন্তু সেই মোৰ নগাঁও ঘৰখনৰ কলং নদীৰ পাৰৰ মানুহখিনি আজি গৈ পেলাই নগাঁৱৰ পৰা গৈ বঙাইগাঁৱত বা লখিমপুৰত বা কাৰ্বি আংলঙত গৈ পেলাই বেদখল কৰি তেওঁলোক বহা নাই বেদখল কৰি কোনসকল লোক বহিছে যিসকল লোকৰ নিজৰ স্বভূমি থকাৰ পিছতো সৰহ সংখ্যকৰ মই সকলোৰে কথা কোৱা নাই স্বভূমি থকাৰ পিছতো এক ভূমি ভোকাটোৰ এক শ্ৰেণী আৰু এই শ্ৰেণীটো আজি জন্ম হোৱা নাই মই এই শ্ৰেণীটো কেতিয়া জন্ম হৈছিল আপুনি 1951ত যেতিয়া NRC-খন হৈছিল সেই NRC-খনৰ তেতিয়াৰ ডাইৰেক্টৰ যেনেকৈ আমাৰ প্ৰতীক হাজেলা আমাৰ NRC-খনৰ ডাইৰেক্টৰ আছিলে সেই সময়ে কোঅৰ্ডিনেটৰ আছিল সেই সময়ে NRC কোঅৰ্ডিনেটৰ আছিল ৱাগাইৱাল্লা
ৱাঘাইৱাল্লা কমিশ্যনৰ ৰিপৰ্টত তেওঁ লিখিছে যে 1931 ব্ৰিটিছৰ লোকপিয়ল কৰা এজন বিশেষ বিষয়া চি এছ মুলানক তেখেতে আপোনাৰ NRCখনৰ প্ৰসংগক লৈ পেলাই তেখেতে যেতিয়া আমন্ত্ৰণ কৰিছিল C.S. মুলানে কৈছিল যে অসমখনক এক শ্ৰেণীৰ পূৰ্ববংগীয় মূলৰ ভূমিভূকাটোৰ মুছলমানে গ্ৰাসিত কৰি পেলাইছে এই পূৰ্ববংগীয় মূলৰ ভূমিভূকাটোৰ মুছলমানসকলৰ গ্ৰাসৰ পৰা অসমখনক যদি বচাব পৰা নাযায় পৰৱৰ্তী সময়ত সমগ্ৰ অসমৰ বনাঞ্চলকে আৰম্ভ কৰি বিভিন্ন উপত্যকাকে আৰম্ভ কৰি এইসকল লোকে গ্ৰাসিত কৰি পেলাব যিটো আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ এই কথাটো আপুনি 2025ত আপুনি বা মই কৈ থকা নাই এই কথাটো 1931ত ব্ৰিটিছৰ লোকপিয়লৰ বিষয়া C.S. মুলানে এই কথাষাৰ কৈ থৈ গৈছে আৰু এই কথাষাৰ পৰৱৰ্তী সময়ত বিভিন্ন চৰকাৰী প্ৰতিবেদন বিভিন্ন উচ্চ ন্যায়ালয়ৰ ৰায় বিভিন্ন ধৰণৰ ৰায়ত এই কথাষাৰ লিপিবদ্ধ হৈছে গতিকে কথাটো হ'ল আজি আপুনি এখন গভৰ্ণমেণ্টক বা এখন চৰকাৰক আপুনি প্ৰতিষ্ঠান বিৰোধী ধৰাছে ক্ষুৰধাৰ সমালোচনা কৰোঁ আমি গণতান্ত্ৰিকভাৱে আমি প্ৰত্যেকজন ব্যক্তিয়ে তেখেতৰ বেয়াটো দেখিলে ক্ষুৰধাৰ সমালোচনা কৰিম কিন্তু যিটো ক্ষেত্ৰত আজি কোনেও নকৰা কাম এটা চৰকাৰখনে কৰিবলৈ ওলাইছে মোৰ দৃষ্টিত কিন্তু এই কামটোক জাতি ধৰ্ম বৰ্ণ দল মতাদৰ্শ নিৰ্বিশেষে সকলোৱে সমৰ্থন জনাব লাগে এটা কালিলৈ যদি কোনোবা এটা দল ওলায় কংগ্ৰেছে ওলাই আহি পেলাই যদি কয় আমি NRCখন সম্পূৰ্ণ কৰি দিম আৰু NRCখনৰ পৰা যিসকল বিদেশী ওলাল তেওঁলোকক আমি কিবা এটা থিতাপি লগাৰ ব্যৱস্থা কৰিম মই কি সমৰ্থন নজনাম নেকি তাত দল বা ধৰ্ম বা বৰ্ণ বা আপোনাৰ মতাদৰ্শৰ কথা আহিব নোৱাৰে যিবোৰ কথাৰ লগত জাতীয় চেতনা জাতীয় ঐতিহ্য আৰু জাতীয় ভৱিষ্যতৰ কথা জড়িত হৈ থাকে আৰু যি দলেই সেই জাতীয় ভৱিষ্যত ঐক্যৰ চেতনাৰ প্ৰতি আপোনাৰ সচেতন হৈ কাম এটা কৰিবলৈ ওলাই আহে সেইসকল লোককে আমি সমৰ্থন জনোৱাটো উচিত গতিকে এই বেদখল মুক্ত ভূমি কৰাৰ ক্ষেত্ৰত উচ্ছেদৰ ক্ষেত্ৰত এই বৰ্তমানৰ চৰকাৰখনে যিটো কাম কৰিছে মই চকু মুদি সমৰ্থন জনাইছোঁ তাত কোনো ধৰ্মৰ কথা নাই তাত কোনো বৰ্ণৰ কথা নাই তাত কোনো মতাদৰ্শৰ কথা নাই তাত কোনো ৰাজনৈতিক চিন্তা বা আদৰ্শৰ কথা নাই ভাল কাম কৰিছে সমৰ্থন জনাইছোঁ কালিলৈ গৈ পেলাই যদি এই কামটো গৈ ভেকু ভাওনা হৈ গৈ সেই একেখন মুখেৰে মই আকৌ সমালোচনা কৰিম এতিয়া কথাটো হ'ল আপুনি যিটো প্ৰসংগ আনিছে যে অৰ্থনৈতিক বিপ্লৱৰ ক্ষেত্ৰত সেইসকল লোকে আমাৰ অসমখনক গ্ৰাসিত কৰিছে নিশ্চিতভাৱে আমাৰ সেইসকল লোকেই নহয় আজিৰ তাৰিখত অসমখনত যিসকল পূৰ্ববংগীয় মূলৰ মুছলমান বুলি কোৱা নাই আপোনাৰ বাহিৰৰ যিসকল আপোনাৰ বিহাৰী কওক মাৰোৱাৰী কওক বিভিন্ন সম্প্ৰদায়ৰ লোকে আহি অসমখন ভৰি পৰিছে কিয় ভৰি পৰিছে এই এটা কাৰণেই ভৰি পৰিছে অসমখনৰ ভৌগোলিক যিটো ভৌগোলিক পৰিৱেশৰ লগতে ব্যৱসায় বাণিজ্য কৰিবলৈ তেওঁলোকে বিচাৰি পৰা সুস্থিৰতা এতিয়া আমি যিকেইখন অভাৰব্ৰিজ বনাই আছোঁ যিখন গভৰ্ণমেণ্টে যিখন চৰকাৰে আমি যিখন সমাজে আমি যিখন অভাৰব্ৰিজ বনাই আছোঁ এই অভাৰব্ৰিজখনত যিখিনি লেবাৰ লাগি আছে সেইখিনি লেবাৰ কোন শ্ৰেণীৰ লেবাৰ আমি যিকোনো এটা ঘৰ বনাবলগীয়া হ'লে আপুনি যিকোনো এটা মানে আপোনাৰ তাকে যদি কনষ্ট্ৰাকশ্যন কৰিবলগীয়া হয় আপুনি এটা প্লাম্বাৰে বিচাৰিবলগীয়া হ'লে আপুনি সাধাৰণ কাম এটাই কৰিবলগীয়া আপুনি কোনখিনি মানুহক বিচাৰি পায় মই সেই সকলোখিনি মানুহক কিন্তু পূৰ্ববংগীয় বুলি ক'ব বিচৰা নাই কিন্তু তাৰ মাজতো এনেকুৱা এক শ্ৰেণীৰ মানুহ আছে যিখিনি সন্দেহযুক্ত নাগৰিক বুলি কৈ থাকোঁ এই কথাটো প্ৰত্যেকজন ব্যক্তিয়ে উপলব্ধি কৰাটো দৰকাৰ আৰু তেওঁলোকে আজি এখন অৰ্থনৈতিকভাৱে অনগ্ৰসৰ দেশৰ পৰা অৰ্থনৈতিকভাৱে অগ্ৰসৰ দেশলৈ তেতিয়াহে আপোনাৰ প্ৰব্ৰজন হয় যেতিয়া অৰ্থনৈতিকভাৱে অগ্ৰসৰ দেশখনত তেওঁলোকে এমুঠি খাবলৈ সুবিধা পায় তাত তেওঁলোকে সেই সুবিধাটো পোৱা নাই কাৰণে ইয়ালৈ আহিছে এতিয়া আপুনি বা মই আজি দেশত বাংলাদেশলৈ যাম নেকি নিশ্চিতভাৱে নাযাওঁ আমাক যদি কাটাতাৰ খুলিও দিয়ে আপুনি মই যাম নেকি নিশ্চিতভাৱে নাযাওঁ কিয় আহিছে কাৰণ তেওঁলোকে ইয়াত খাবলৈ সুবিধা পাইছে তেওঁলোকে অৰ্থনৈতিক স্বাৱলম্বিতা পাইছে অৰ্থনৈতিক মানে ইকনমিক ছিকিউৰিটি পাইছে কিন্তু এই ইকনমিক ছিকিউৰিটিটো কোনে দিছোঁ আমাৰ এলেহুৱা স্বভাৱ বা আমাৰ কৰ্মবিমুখ এটা জাতিৰ কৰ্মবিমুখ স্বভাৱৰ কাৰণে এই সুবিধাটো পাইছোঁ কাৰণ লাহে লাহে অসমীয়া মানুহবিলাক ওলাই আহিছে লাহে লাহে বিভিন্ন পৰ্যায়ত অসমীয়া মানুহে কাম কৰিবলৈ বিচাৰিছে আগতে অসমীয়া মুচি এজন পাবলৈ নাই আগতে অসমীয়া নাপিত এজন দেখিছিল নেকি নাই কিন্তু লাহে লাহে এটা পৰিৱৰ্তন হৈছে কিন্তু এই পৰিৱৰ্তনটো খুব বেছি কম হৈছে এই পৰিৱৰ্তনটো যেতিয়া ক্ষিপ্ৰতৰ হ'ব যেতিয়া আমি এই গোটেই বিজনেছটোত আমাৰ অসমীয়া ল'ৰাবিলাক সোমাই যাব যেতিয়া এটা বিল্ডিং বা এখন অভাৰব্ৰিজ কনষ্ট্ৰাকশ্যন কৰাৰ সময়ত সেই লেবাৰবিলাক আমাৰ সকলো অসমীয়া ল'ৰা ওলাই আহিব তেতিয়াই যেতিয়া স্কিল ল'ৰাবিলাক ওলাই আহিব তেতিয়াই আপুনি দেখিব সেই কথাটো লাহে লাহে নোহোৱা হৈছে আৰু এই অৰ্থনৈতিক বিপ্লৱটো যেতিয়া আহিব তেতিয়া তেওঁলোকে কাম নোপোৱা হ'ব আজিৰ তাৰিখত তেওঁলোকে কাম এটা পাবলৈ তেওঁলোকৰ ওচৰত ইমান এভেইলেবল কাম থাকে কাইলৈ যেতিয়া সেই একেটা কামতে কম্পিটিটৰ্ছ হিচাপে প্ৰতিযোগী হিচাপে 100জন অসমীয়া ল'ৰা ওলাই আহিব তেওঁলোকৰ লগত প্ৰতিযোগিতাত নামিব সেই অসমীয়া ল'ৰাবিলাকে যেতিয়া কামবিলাক ল'ব সেই লাহে লাহে দেখিব তেওঁলোকে ইয়াত খাবলৈ নেপায় তেওঁলোকে যি কাটাতাৰৰ তলেদিয়ে হওক যেনেকৈ নদী পাৰ হৈয়ে হওক যি বাটেৰে বাংলাদেশৰ পৰা আহি অসম সোমাইছিল সেই বাটেৰে তেওঁলোকে বাট বুলিব আৰু এই যিটো বেদখলৰ প্ৰক্ৰিয়াটো বহুতেই কয় মই এই কথাটো তেখেতলোককো প্ৰায় বিশেষকৈ মুছলিম ছাত্ৰ সংগঠনৰ পৰা আদি কৰি বিভিন্ন সংগঠনবিলাকে ধৰ্মটো একে হ'ল বুলিয়ে
এই মানুহখিনিৰ সংগ দিয়াটো কিন্তু উচিত নহয় আমি এটা কথা সকলো মানুহে বুজি পোৱাটো দৰকাৰ আৰু এটা কথা সকলো মানুহে উপলব্ধি কৰাটো দৰকাৰ যে অসমত এটা আপোনাৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী যথেষ্টখিনি আছে এই কথাটো বহুতে মানিব নিবিচাৰে প্ৰমাণ কি প্ৰমাণ একো নাই কাৰণ তেওঁলোকে বিভিন্ন প্ৰকাৰে বিভিন্ন প্ৰক্ৰিয়াৰে NRCখনত নিজৰ নামটো লিপিবদ্ধ কৰিছে তেওঁলোকে নথিপত্ৰ গোটাই লৈছে বিভিন্ন প্ৰক্ৰিয়াৰে সোমাইছে কিন্তু 1997ত তেতিয়া ইন্দ্ৰজিৎ গুপ্তা ফৰ্মাৰ হোম মিনিষ্টাৰ তেখেতে সেই সময়তে কৈ থৈ গৈছিল যে অসমত 40 লাখৰ ওচৰ মানে আপোনাৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে সন্দেহযুক্ত নাগৰিক আছে গতিকে এজন হোম মিনিষ্টাৰে এখন পাৰ্লিমেণ্টত কোৱা কথাষাৰ মই মানিম নে মুখে মুখে প্ৰচলিত কথাষাৰ মানিম আৰু যিবিলাক কথা আমি দেখি আহিছোঁ আপুনি মই আমি সকলোৱে দেখা নাই জানো এতিয়া সূৰ্য পাহাৰখন আপুনি দেখা নাই কি অৱস্থা হৈছে আজি বনাঞ্চলবিলাক যে ধ্বংস হৈ গ'ল ৰাতিটোৰ ভিতৰতে যিবিলাক ঘৰ গ্ৰহ লৈছে সেই গ্ৰহবিলাক আপুনি দেখা নাই বৰদোৱাখন যিখন আমাৰ মহাপুৰুষ গুৰুজনাৰ জন্ম তীৰ্থভূমি মোৰ ঘৰ নগাঁৱত আমি নগাঁৱৰ পৰা যেতিয়া ঢিঙলৈ যাওঁ বা বৰদোৱালৈ যাওঁ সেই ৰাতিটোৰ ভিতৰতে ৰাস্তাৰ দুই কাষে যিবিলাক ঘৰ মানে গঢ়ি উঠিছে আপাৰ আছামলৈ গ'লে কাজিৰঙাৰ চাইডে চাইডে যিবিলাক ঘৰ গঢ়ি উঠিছে এইবিলাক আমাৰ চকুৰ আগত নহয় জানো সেইবিলাক তোমাৰ চকুৰ আগত কথাবিলাক বাস্তৱ সত্য কথা এই সত্যটোৰ পৰা মই কেনেকৈ আঁতৰি আহিম সেই সত্যটোৰ পৰা কেনেকৈ আঁতৰি আহিম আৰু যিকেইখন জিলাই এনেকুৱা এক মানে আপোনাৰ অসংগঠিত বা অনিয়ন্ত্ৰিতত বাঢ়ি যোৱা মানে জনসংখ্যাৰ ফলত তাৰ সমস্যাত ভুগিছে সেইসকল জিলাৰ নাগৰিকেহে আচলতে প্ৰকৃত সত্যটো উপলব্ধি কৰিব পাৰে আজি কেইদিনমানৰ আগতে মই আপোনাক কওঁ মোৰ ঘৰৰ ওচৰৰ এজন ল'ৰাই মোক খুব দুখেৰে ফোন কৰিছে সি মোক আচলতে কিবা এটা সহায় বিচাৰি ফোন কৰিছিল যে কিবা এটা কৰিব পাৰিম নেকি ফোন কিয় কৰিছে জানেনে ৰাতিটোৰ ভিতৰত তাৰ 4জনী জাৰ্চি গৰু চুৰে লৈ গ'ল ৰাতিটোৰ ভিতৰত 4জনী জাৰ্চি গৰু যেতিয়া চুৰে লৈ যাব সেইজন অসমীয়া উপলব্ধি কৰিব পাৰিব সেইজন খিলঞ্জীয়া অসমীয়া উপলব্ধি কৰিব পাৰিব যে অনিয়ন্ত্ৰিত এই জনসংখ্যা বৃদ্ধিয়ে কি ৰূপ লয় আজি কোনোবাই ক'ব পাৰে যে গৰুটোতো বেলেগেও চুৰে নিব পাৰে কিন্তু বাস্তৱ সত্যটো সকলোৱে জানো এই মই কৈছোঁ নহয় আপোনাৰ সুবিধা দিওঁতে বহিবলৈ দিওঁতে শুবলৈ বিচাৰিলে শুবলৈ দিয়াৰ পিছত খাবলৈ বিচাৰিলে এই প্ৰক্ৰিয়াটো আচলতে এই যিটো কাম কৰিছে এই কামটো আজিৰ পৰা যদি 20 বছৰ আগতে আৰম্ভ হ'লহেঁতেন আজিয়ে সময়খিনি নাপায়হি গতিকে আজিৰ পৰা যদি আৰম্ভ কৰে এই কামখিনি অন্তত 20 বছৰলৈ ইয়াৰ আৰু এটা কথা মই কওঁ মোক বহুতে কয় যে কিয় তুমি ইমান সমৰ্থন দি আছা উচ্ছেদৰ কথাটোত কাইলৈ গৈ পেলাই এই উচ্ছেদটো ভেকু ভাও নহ'ব নহয় মই কৈছোঁ আপোনাৰ যেতিয়া এটা ঘৰ বান্ধেহি কিবা আহি পেলাই সেই ঘৰখিনি যদি আপুনি ভাঙি দিয়ে ঠিক আছে চেদেলি ভেদেলি হৈ গ'ল আকৌ ঘৰ বান্ধিলে আকৌ 5 বছৰৰ পিছত ভাঙক আকৌ বান্ধিলে আকৌ 5 বছৰৰ পিছত ভাঙক অন্ততঃ 5-6 বছৰৰ পিছে যেতিয়া ঘৰ ভাঙা প্ৰক্ৰিয়াটো চলি থাকিব নহয় এসময়ত গৈ নাইকিয়া হ'ব কোনোবাইতো someone has to take the lead কোনোবাইতো আৰম্ভ কৰিব লাগিব আমি তেওঁক গালি পাৰোঁ সমালোচনা কৰোঁ হাজাৰ কৰোঁ যিমানে আমি কওঁ যে এইবিলাক ভেকু ভাওনা যি কাৰণতে নহওক কিন্তু কোনোবাই এই কামটো আৰম্ভ কৰিব লাগিব যিহেতু কোনোবাই আৰম্ভ কৰিছে মই কিয় সমৰ্থন নজনাম মই কিয় ক'ম যে এই কামটো নহ'বই বুলি পেলাই এই কামটো মই আপোনাৰ যে এইবিলাক ভেকু ভাওনা বুলি পেলাই মই কিহৰ কাৰণে সমৰ্থন প্ৰত্যাহাৰ কৰিম গতিকে মই এজন অসমীয়া হিচাপে চকু মুদি বিষয়টো সমৰ্থন জনাইছোঁ চকু মুদি সমৰ্থন জনোৱাৰ কাৰণটো এইটোৱে অন্ততঃ এই ঘৰখিনি ভাঙি দিয়াটো খুব প্ৰয়োজন অন্ততঃ এই মানুহখিনিক তাৰ পৰা উঠাই দিয়াটো বেছি প্ৰয়োজন অন্ততঃ এই মানুহখিনিক অন্তৰত এটা কথা সোমোৱাই দিয়াটো বেছি প্ৰয়োজন যে আমি এনেকৈ গৈ যিকোনো এটা জেগাত ঘৰ বান্ধি থাকিব নোৱাৰোঁ চৰকাৰী ভূমি বেদখল কৰিব নোৱাৰোঁ আজি কেইদিনমানৰ আগতে বহুকেইটা নিউজ চেনেলত দেখাই আছে অকল মানে আপোনাৰ বিজেপিৰ প্ৰতি বা চৰকাৰখনৰ প্ৰতি আনুগত্য থকা বুলি যে অভিযোগ থকা নিউজ চেনেল কেইটাই নহয় বহুকেইটা নিউজ চেনেলত দেখাই আছে প্ৰায় প্ৰত্যেকটো নিউজ চেনেলতে দেখাই আছে যে তেওঁলোকে মানুহবিলাকৰ বাইট লৈছে কেতিয়া আহিলে বোলে এনেকৈ আমি আপোনাৰ 20 বছৰ আগতে আহিছিলোঁ ইয়াত আপুনি কাম কৰিবলৈ আহিছিলোঁ দেখিলোঁ মাটি খালী আছে তলত ভাড়ালি থকাতকৈ আমি মাটিখিনি অধিগ্ৰহণ কৰিছোঁ 400 বিঘালৈকে মাটি অধিগ্ৰহণ কৰিছে আৰু তেওঁলোকে অধিগ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ ভাই ককাই সকলোকে মাটি পেলাইছে গতিকে এই কথাখিনি যেতিয়া আমি কওঁ মই বাৰে প্ৰতি এটা কথাই কওঁ প্ৰত্যেকেই কৈ থাকে যে মুছলমানসকলক কোৱা হয় মুছলমানসকলক গালি পৰা নহয় এই কথাটো খুব ভুল বাৰ্তা এটা যায় আমাৰ অসমত 3 প্ৰকাৰৰ মুছলমান আছে মই 3 প্ৰকাৰৰ মুছলমান হৈছে এখিনি মুছলমান আছে যাৰ 800 বছৰীয়া বৰ্ণিল ইতিহাসে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰি থৈছে এখিনি অভিবাসী মুছলমান আছে যিসকলৰ প্ৰায় 150-200 বছৰীয়া ঐতিহাসে অসমৰ সমাজ জীৱনক এনেদৰে সমৃদ্ধ কৰি থৈছে আৰু সেইসকল মুছলমান যদি আজি 200 বছৰ আগত অসমলৈ নাহি আপোনাৰ মোৰ লগত নিমিলিলেহেঁতেন আমি হয়তো অসমীয়া সমাজই নাথাকিলোহেঁতেন কিন্তু আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে তৃতীয় এক অনাহুতৰ শ্ৰেণীক লৈ অসম আন্দোলনৰ অসফল পৰিসমাপ্তিয়ে এই তৃতীয় অনাহুতৰ শ্ৰেণীটোক জন্ম দিলে সেইটোৱে হৈছে সন্দেহযুক্ত বাংলাদেশী মুছলমান গতিকে আমাৰ আটাইতকৈ সমস্যা হৈছে তৃতীয় অনাহুত শ্ৰেণী গতিকে মই এটাই সদায় এপিল কৰোঁ যে সকলোখিনি মুছলমান 800 বছৰীয়া যিখিনি মুছলমান হয়তো আপোনাৰ মোতকৈও পুৰণি
আপোনাৰ মোতকৈও পুৰণি অসমত গতিকে সেইখিনি আমাৰ খিলঞ্জীয়া আৰু এটা জাতি বুলি যেতিয়া কয় নহয় জাতিটো ধৰ্মৰ লগত নাহে আমি জাতি বুলি ক'লে এইটো এটা ডাঙৰ কনচেপ্ট এটা জাতি আগত নে ধৰ্ম আগত আপুনি যদি এই প্ৰশ্নটো আহে ক'লে জাতি আগত আৰু অসমীয়া জাতিটো সংগঠিত হৈছে মুছলমানক লৈ অসমীয়া জাতিটো সংগঠিত হৈছে হিন্দুক লৈ জৈনক লৈ খ্ৰীষ্টিয়ানক লৈ বুদ্ধক লৈ সকলোকে লৈ এক অসমীয়া জাতি আজি জ্যোতিপ্ৰসাদ আগৰৱালা কি অসমীয়া নহয় নেকি আজি বিষ্ণু ৰাভা কি অসমীয়া নহয় নেকি গতিকে কথাটো হৈছে কি সৈয়দ আব্দুল মালিক কি অসমীয়া নহয় নেকি অসমীয়া জাতি যদি আপুনি কয় গোটেই অসমীয়া জাতিটো সমগ্ৰ বিভিন্ন ধৰ্মৰ লোকক লৈ পেলাই একত্ৰিত হৈছে আৰু যেতিয়া আমি জাতিৰ প্ৰসংগ আহে না যেতিয়া ধৰ্মৰ প্ৰসংগ আহিব নাপায় গতিকে মই মুছলমান ছাত্ৰ সংগঠনসমূহক এইটোৱে এপিল কৰোঁ যে তেওঁলোকে যেতিয়া জাতিৰ প্ৰসংগ আহে ধৰ্মটো একে হ'ল বুলি এইখিনি মানুহৰ লগত থিয় নহ'ব আমি সকলোৱে জানো যে মানুহখিনি ক'ৰ পৰা কেনেকৈ আহিছে